কন্ট্ৰেক্টৰ আছে, আমাৰ ইয়াত ভাল ব্যৱসায়ী আছে, কাৰোবাৰ চিকিউৰিটি এজেঞ্চি আছে। কিন্তু বীৰ লাচিত সেনাৰ নামত কোনোবাই গৈ ক'ৰবাত ৰাতি মানুহ অপহৰণ কৰিব আৰু তাৰ কাৰণে সমগ্ৰ সত্তাটো ইয়াত বহি থকা প্ৰত্যেকজন মানুহক কোনোবাই দোষাৰোপ কৰিবনো হ'ব পাৰে নেকি? আজি মই আপোনাক কৈছো, আমি আৰু কিমান দিন কৰিম বীৰ লাচিত সেনা অসম? 2 বছৰ 3 বছৰ, খুব বেছি 2 বছৰ। তাৰপিছত আমি কাৰ হাতত এই সত্তাটো এৰি থৈ যাম? আপোনালোকৰ হাততে এৰি থৈ যাম। আজি এজন মাত্ৰ, এইকেইদিন হৰ গগৈ, মই, প্ৰাণজিৎ, আমি সকলো ইয়াত আছো। গুৱাহাটীৰ জিলা সমিতিৰ প্ৰত্যেকটো কথাতে কমপ্লেইন। ক'ৰবাত বোলে 50 লাখ তুলিছে, ক'ৰবাত বোলে 1 কোটি তুলিছে। বীৰ লাচিত সেনা অসমে পইচা তুলিবলৈ সংগঠন কৰা নাই। অসম নামৰ মাজনীক ভাল পাওঁ কাৰণে আজি আপোনালোকৰ আগত এইখিনি কথা মই কৈ আছো। আজি কেন্দ্ৰীয় সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক হৰ কুমাৰ গগৈ, নৱদ্বীপ বৰাকে প্ৰমুখ্য কৰি আমাৰ সকলোৰ উপস্থিতিত এটা সিদ্ধান্ত লোৱা হৈছে। আৰু মই আশা ৰাখিছো বীৰ লাচিত সেনাৰ এই সত্তাটোৰ প্ৰতি যিসকল সৈনিকৰ ত্যাগ আছে, সেই সৈনিকসকলে অন্ততঃ এই কথাটোত সমৰ্থন কৰিব যে এইটো কেন্দ্ৰীয় সমিতি আপোনালোকৰ ওপৰত জাপি দিয়া প্ৰস্তাৱ নহয়। আমি প্ৰস্তাৱ দিম, যদি আপোনালোকৰ সমৰ্থন আছে, আপোনালোকে থিয় হৈ এটা হাত চাপৰি যদি বজায়, আমি প্ৰস্তাৱটো সমৰ্থন কৰিম যে বিকাশ অসমক চিৰ জীৱনৰ কাৰণে বীৰ লাচিত সেনা অসমৰ পৰা বহিষ্কাৰ কৰা হৈছে। কোনো কাৰণত বিকাশ অসম, বীৰ লাচিত সেনা অসমত থাকিব নোৱাৰিব। কোনো সত্তাই বীৰ লাচিত সেনা অসমৰ ত্যাগক ভেঙুচালি কৰিব নোৱাৰিব। আপোনালোক সকলোকে ধন্যবাদ জনাইছো। কিন্তু এটা কথা, প্ৰত্যেক জিলা সমিতি, আঞ্চলিক সমিতিলৈ আমাৰ স্পষ্ট বাৰ্তা, সামাজিক মাধ্যমত, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামত বীৰ লাচিত সেনা সম্পৰ্কীয় কোনো পোষ্ট কেন্দ্ৰীয় সমিতিৰ অনুমোদন অবিহনে কোনো জিলাই দিব নোৱাৰিব। আজিৰ পৰা এইটো স্পষ্ট বাৰ্তা। কোনো ধৰণৰ সাংগঠনিক কথা বতৰা ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম বা কিবা নিৰ্দিষ্ট গ্ৰুপত আলোচনা নহ'ব। স্পষ্ট বাৰ্তা। আৰু প্ৰত্যেক শাখা আঞ্চলিকৰ এটা স্পষ্ট বাৰ্তা, জিলা সমিতিৰ নিৰ্দেশ নোহোৱাকৈ কোনো ধৰণৰ সামাজিক মাধ্যমত পোষ্ট দিব নোৱাৰিব। কাৰণ আজিৰ দিনত বীৰ লাচিত সেনা অসমৰ যিটো সত্তা, এই সত্তাটোক থান বান কৰিবলৈ একাংশ মানুহ সোমাইছে। আজি স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ ইয়াত সন্দেহযুক্ত মানুহ আছে। আৰু যদি সন্দেহযুক্ত মানুহ আছে, সি যি ধৰ্মৰে নহওক, যদি সন্দেহযুক্ত মানুহ আছে, আজি চিন্তন বৈঠকৰ পিছত সব সন্দেহযুক্ত মানুহক সংগঠনৰ পৰা বহিষ্কাৰ কৰা হ'ব। কোনো ধৰণৰ আপোচ কৰা নহ'ব। আজি বীৰ লাচিত সেনাৰ নামত কোনোবাই ডকাইতি কৰি অডি কিনিছে, বীৰ লাচিত সেনাৰ নামত কোনোবাই ডকাইতি কৰি দামী দামী গাড়ী লৈছে। এই কথাবিলাক সহ্য কৰা নহ'ব। আজি আপোনালোকে বিশ্বাস কৰিব নকৰিব মই নাজানো, আমাৰ সংগঠনটোক, আমাৰ সত্তাটোক বেয়া কৰিবলৈ ইয়াত বহুত মানুহ সোমাইছে। আজি মই কেন্দ্ৰীয় সভাপতিকো প্ৰশ্ন কৰিছো, নিতু অসম কেনেকৈ সংগঠনত সোমালে? যেতিয়া নিতু অসম বহিষ্কৃত হৈ আছিলে, কোনখন লেটাৰৰ আধাৰত সেই সংগঠনত সোমালে তাক লৈ আমাৰ প্ৰশ্ন আছে। কোনোবা এটা নিতু অসমে গৈ ক'ৰবাত ডকাইতি কৰিব, তাৰ কাৰণে আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক, মুখ্য সচিব জেলত থাকিব, এই কথাটো হ'ব পাৰে নেকি? আজি আমি কেইটা মানুহ ইয়াত বহি আছো, আজি আমাৰ গোটেই সত্তাটো প্ৰায় থান বান, কিন্তু আপোনালোকৰ উপস্থিতি আমাক সাহস দিছে। বীৰ লাচিত সেনাক আজি সঞ্জীৱনী দিছে, বীৰ লাচিত সেনাৰ মুখত আজি পানী দিছে।
আজি কণ কণ ল'ৰা ছোৱালী অসমৰ খিলঞ্জীয়া মানুহে কালে চাই আছে? আমালে চাই আছে। হয়, ইহঁতে কিবা এটা কৰিব। আজি মলত কাম কৰা ছোৱালী এজনীৰ পৰা আজি ক'ৰবাত চকীদাৰ কৰি থকা ল'ৰাটোলৈকে নিজৰ যেতিয়া জীৱিকাত প্ৰব্লেম আহে, সমস্যা আহে, সি অন্তত ৰাতি শুওঁতে এটা কথা ভাবে যে মোক একো নহয়, বীৰ লাচিত সেনাৰ দাদা কেইজন আছে আৰু আছে। কাৰ কাৰণে? আপোনালোকৰ কাৰণে। এইটো শৃংখল চলিয়া কাৰোবাৰ কাৰণে নহয়, আপোনালোকৰ কাৰণে। আজি যদি ছোৱালী এজনী, মই আগতেও কৈছো এতিয়াও কৈছো, ৰাতি 12:30 বজাতো বাছৰ পৰা নামে কোনোবা জেগাত, কোনোবা ঠাইত যদি ৰাতি 12:30 এটা বজাতো বাছৰ পৰা নামে, মাক আৰু দেউতাকে অন্তত নিশ্চিন্ত হৈ ঘৰত শুই থাকিব পাৰে যে মোৰ ছোৱালীজনীক একো নকৰে, বীৰ লাচিত সেনাৰ দাদা কেইজন আছে। এই সত্তাটোৰে আমি জীয়াই থাকিব লাগিব, এই কথাটোৰে আমি জীয়াই থাকিব লাগিব। আজি বীৰ লাচিত সেনাই আমি কি কৈ আমি আগবাঢ়িছিলো যে হ'ব পাৰো আমি দুখীয়া, হয় আমি দুখীয়া, হ'ব পাৰো আমি দুখীয়া, আমি কাৰো গোলাম নহয়, আঠুকাৰী অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। আমি সেই ধৰণে আগবাঢ়িছো। আৰু তাৰ লগতে ইয়াত পদবীৰ কাৰণে কোনে কি পদ পাইছে আমি সেইটো কাৰণে ইয়াত থকা নাই। আমাৰ কথা হৈছে যে আমাৰ পিছৰ প্ৰজন্মই ইয়াত মূৰ তুলি জীয়াই থকাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো কোনে বনাব? আজি যদি আমি বনাই নেযাওঁ, যেতিয়া কাইলৈ আমাৰ 60 বছৰ বয়স হ'ব, আমাক নতুন প্ৰজন্মক সুধিবতো যে তোমালোক যেতিয়া ডেকা আছিলা, তোমালোকে আমাৰ কাৰণে কি অসংগ হৈ গ'ল? এই যিটো পৰিৱেশ আমি পিছৰ প্ৰজন্মক দি যাম, অন্তত পিছৰ প্ৰজন্মই ক'ব লাগিব যে আমি স্বাভিমানেৰে মূৰ তুলি আছো, কাৰণ বীৰ লাচিত সেনাৰ দাদা কেইজনে এটা সময়ত হাতত হেণ্ডকাপ লৈছিলে। ধৰ্মৰ ঊৰ্ধত, জাতিৰ ঊৰ্ধত খিলঞ্জীয়া মানুহৰ দপদপনি থকা যিখন অসমৰ কথা আমি কৈ আহিছো, সেই অসমখনক কোনোবা এজন ব্যক্তিয়ে অকলে একো কৰিব নোৱাৰে। মই এজন সাধাৰণ সৈনিক, বীৰ লাচিত সেনা অসমৰ। আজি মই প্ৰশাসনিক সচিব, কাইলৈ যদি মোক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দিয়ে, জিলাৰ দায়িত্ব দিয়ে, মই ল'ম, কাৰণ মই এজন সৈনিক। সৈনিকৰ এইটো সত্তা। কিছুমানে মাজতে বীৰ লাচিতক স্বতন্ত্ৰ কৰে। স্বতন্ত্ৰ হবলৈ মন আছে, ইয়াৰ পৰা ওলাই গুচি যোৱা। কিন্তু বীৰ লাচিতৰ সত্তাটোক কোনোবাই দুভাগ কৰিম বুলি যি ভাবিছে, সি মূৰ্খৰ স্বৰ্গত বাস কৰিছে। বীৰ লাচিতক কোনো দুভাগ কৰিব নোৱাৰে, মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আমি সেইকাৰণে কৈছো, আজি প্ৰত্যেকজন সৈনিক কোনোবা ক'বাত আছেগে। আজি নিজৰ মাক দেউতাকৰ পৰা কিমানজন সৈনিক আমাৰ বিচ্ছিন্ন হৈ আছে, কিমান দিন ধৰি। কাৰ কাৰণে? অসম নামৰ মাজনীৰ কাৰণে। কোনোবা ব্যক্তিগত লাভালাভৰ কাৰণে ইয়াত কাৰোবাৰবোৰ হোৱা নাই। আৰু এটা কথা, আজি প্ৰত্যেক জিলা সমিতিলে এটা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা নিৰ্দেশ। মই যিটো অথনি কথা কৈছো, কোনোবা মানুহৰ দৰমহা হোৱা নাই, কিবা হোৱা নাই, এইবিলাক ক্ষেত্ৰত যেতিয়া নিশ্চয়কৈ আমালৈ মনত পেলাব, আৰু আমালৈ মনত পেলোৱাটো প্ৰয়োজনীয়, কাৰণ আমি এইখিনি সমস্যা সমাধান কৰিছো। কিন্তু কথাটো হৈছে, লিখিত কমপ্লেইন নোলোৱাকৈ আপোনালোক কেতিয়াও নেযাব, প্ৰথম কথা। দ্বিতীয় কথা, লিখিত কমপ্লেইন পালে প্ৰথম আপোনালোকে থানাত কথাখিনি অৱগত কৰিব, তাৰ পিছত পৰৱৰ্তী সিদ্ধান্ত হ'ব। আৰু কোনো জিলা সমিতিয়ে মাটি বাৰী কেছত কোনো ধৰণৰ হস্তক্ষেপ নকৰিব, এইটো একদম স্পষ্ট বাৰ্তা। এইটো আমাৰ সংগঠনৰ আওতাৰ বিষয় নহয়। মাটি বাৰীৰ কাৰণে এটা বেলেগ বিভাগ আছে, এইটো বিভাগে কাম কৰিব। কাৰ মাটি কোনে কি কৰিছে, এইটো কেছৰ জৰিয়তে কি হয় হ'ব, এই ক্ষেত্ৰত কোনো ধৰণৰ সংগঠনৰ মানুহ নোসোমাব। এইখিনিয়ে কথা। অনাগত দিনত আমি ঐক্যবদ্ধভাৱে যুঁজিম।
আমি সাহস হৈ যুঁজিম আমি এইটোৱে এইটোৰ কান্ধত কান্ধ থৈ আমি আগবাঢ়িম আৰু মই আকৌ পুনৰবাৰ কৈছোঁ বীৰ লাচিত বেলেগত কি আছে মই নাজানো কিন্তু বীৰ লাচিত সেনা অসমত কোন কি পদবীত আছে ডাঙৰ কথা নহয় আটাইতকৈ ডাঙৰ কথাটো হৈছে আমি এটা পৰিয়াল আটাইতকৈ ডাঙৰ কথাটো আমি পৰিয়াল আৰু সেইকাৰণে পৰিয়ালৰ যিটো ভাতৃত্ববোধ যি ককাইক ভনীয়েকৰ মৰম ককাই ভাই মৰম এই মৰমৰ মাজেৰে আমি আগুৱাই যাব লাগিব আজি ধুমুহা বীৰ লাচিত সেনাৰ যে বহুত দিন আহিছে বহুবাৰ আহিছে আৰু সেইকাৰণে আজি জুবিনৰ ভাষাৰে কওঁ ধুমুহাৰ হতে বীৰ লাচিত সেনাৰ বহু যুগৰে নাচোন চলি থাকিব যুঁজ চলি থাকিব কেতিয়াবা হাৰিম কেতিয়াবা জিকিম কিন্তু সত্তাটো একেই থাকিব যুঁজি যাম আমৰণ যুঁজি যাম আৰু ইয়াত মোতকে আগফালে বহি থকা মোতকে জ্যেষ্ঠও আছে বহুতো মোৰ হোষ্টেল চিনিয়ৰো আছে অভিজিৎ দাহঁত আছে আজি অভিজিৎ দাহঁতক কালি এতিয়া মই যিমানে যি ইয়াত কেন্দ্ৰীয় সমিতি হিচাপে বহি নাথাকোঁ মোৰ চিনিয়ৰ হ'লে চিনিয়ৰ তেখেতকো মই শ্ৰদ্ধা জনাইছোঁ আজি বহু বছৰ পিছত অভিজিৎ দাক মই লগ পালোঁ আৰু আপোনাৰ সকলোৱে এটা হাত তালি মাৰি ল'ব ভাল পাম মোৰ চিনিয়ৰ হয় আৰু তেওঁলোকৰ আশীৰ্বাদ মৰমৰ বাবে আজি মই আপোনালোকৰ আগত এইখিনি কথা ক'ব পাৰিছোঁ আৰু আমি কোনোবাই যদি মোবাইলত আমাৰ থিম সংটো প্লে কৰি দিয়ে আমি এবাৰ সকলোৱে থিম সংটো একেলগে গাম